हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल। आज जेहेतु सानडे तो आज डिकुर एकदम छुट्टी तो हि कैसे जे आज हि चिली चिकेन खाब तो मयो मांस अलपमान आनी एनेके मेरिनेट कर राखिছোঁ। तारपिছত भालदरे एनेके भाजी लैছোঁ। आगते गोटेइखिनि जेतिया फ्राई करि ललो फ्राई करार पिছত या देखुवाई दिছোঁ आपनालोকক। तारपिছত मैं एटा प्लेटत एनेके सरू सरूके एटा पियाज काटि राखिছোঁ, एटा अकनमान डांगरके काटिছোঁ आरु यात आरु एटा বিলাহী दिছোঁ आरु कैप्सिकाम एटा दिছোঁ आरु एकदम सरू सरूকৈ काटिছোঁ आदा নহৰু जलकिया आरु धनिया पात अकनमान मिहि मिहिके काटि राखिছোঁ। एया देखिছে। तारपिছত এইখিনি মই আগতে এটা কেৰাহীত অকনমান তেল দি ইয়াত নহৰু একদম সৰু সৰুকে কাটা আদা আৰু পিয়াজখিনি আগতে দি অকনমান ৰঙচুৱাকে ভাজি লৈছোঁ। তাছত ইয়াত জলকীয়াখিনি দিছোঁ, দি এইখিনি আকৌ ভাজি লৈছোঁ। তাছত ডাঙৰকৈ কাটা পিয়াজখিনি দি অকনমান ভাজি লৈছোঁ যাতে পিয়াজবিলাক ধুনীয়াকৈ এৰি আহিছে। তাছত ইয়াত বিলাহী আৰু কেপচিকামটো দি দিলোঁ, দি পেলাই অকনমান আকৌ ভাজি লৈছোঁ। তাছত অকনমান পানী দিছোঁ যাতে কোমল হৈ যায়। এনেকৈ কোমল হ'লে অকনমান খাবলৈ বেছি টেষ্ট হয়। তাছত এয়া মই ভিনেগাৰ আৰু সয়া সস মিক্স কৰি ৰাখিছিলোঁ, এইখিনি ঢালি দিলোঁ। দিয়াৰ পিছত এয়া কালাৰ আহিছে। তাছত মাংসখিনি দি অকনমান লৰচৰ কৰি ইয়াত অকনমান পানী দিছোঁ। পানী দিয়াৰ পিছত এটা বাটিত কৰ্ণফ্লাৱাৰ অকনমান গুলি তাত দি দিছোঁ। অকনমান চেনিও দিছিলোঁ যাতে টেষ্টটো আহে। আনফালে মই এটা চচপেনত পানী দি তাত এলাচ লৱংগ ডালচেনি এইবিলাক দি পেলাই গোটেইখিনি চাউলখিনি দিলোঁ। দিয়াৰ পিছত এটা কেৰাহীত মই এইখিনি দেখিছে এইখিনি ভাজি ললোঁ। গোটেইখিনি ভাজি লৈ পেলাই ভাতখিনি হোৱাৰ পিছত তাত এইখিনি ঢালি অকনমান ঘি দি দিছোঁ। এইটো ঘৰত বনোৱা ঘি হয় তো ইমান বেছি দিৱাৰ দৰকাৰ নাই। তাছত আমাৰ ৰেডি হৈ গ'ল চিলি চিকেন আৰু এয়া ফ্ৰাইড ৰাইচ। তাছত এয়া দুপৰীয়া আমি এনেকৈ খাই ল'লোঁ। দেখিছেনে কালাৰটো বিৰাট ধুনীয়া আহিছে। তাছত সি ডিকু শুই উঠিলে, উঠাৰ পিছত মই আকৌ তাক এনেকৈ দিলোঁ গাখীৰ কৰ্ণফ্লেক্স আৰু মই একাপ চাহ খালোঁ। তো আজি আমি ক'তো ওলাই যাব নোৱাৰিলোঁ, সেইকাৰণে ঘৰতে এখন তাৰ পচন্দমতে চিনেমা চালোঁ ইয়াৰ মই। তো আজিৰ দিনটো আমি এনেকৈয়ে পাৰ কৰিলোঁ। ভাল লাগিলে চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আহিছোঁ।